আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 ৰ গণিতৰ যিটো অনুশীলনী 2.2 আছে তাৰে 4 নম্বৰ কুৱেশ্যনটো ওকে তো এই 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে যদি আলফা আৰু বিটা বহুপদ ৰাখি x² মাইনাছ পি এক্স প্লাছ 1 প্লাছ চিৰ দুটা শূন্য হয় তো এই যিটো আমাৰ বহুপদ ৰাখি আছে ইয়াৰ শূন্য দুটা হল আলফা এটা আৰু এটা হল বিটা ওকে দুটা শূন্য হয় বুলি কৈছে ওকে যাতে আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1 ইকুৱেল টু 0 হয় তো এইটো আমাৰ ৰাখি আৰু এটা দিয়া আছে তেন্তে চিৰ মান হ'ব কি হ'ব আমাৰ ওলাব লাগে ওকে এইটো এমসিকিউ হয় তো তুমি কি কৰিবা এমসিকিউ বিলাক ডাইৰেক্ট মুখস্থ কৰি ল'বা আৰু শিকিও ল'বা কিয়নো তুমি যেতিয়া পৰীক্ষা দিব যাবা তেতিয়া এমসিকিউ বিলাক ডাইৰেক্ট যদি মুখস্থ থাকে তেতিয়া তুমি ডাইৰেক্ট এমসিকিউটো লিখিব পাৰিবা ওকে নহলে বেছি টাইমৰ প্ৰয়োজন হ'ব তো তুমি যেতিয়া অংকটো কৰিবা তেতিয়া টাইমৰ প্ৰয়োজন হ'ব আৰু মুখস্থ কৰি গলে তোমাৰ কি হ'ব টাইমৰ অভাৱ নহব ওকে তো এতিয়া আমি কৰাটো শিকিম যে কেনেকৈ কৰে ওকে তো তুমি যদি ইয়াতে চোৱা আমাৰ বহুপদটো এইটো হয় x² মাইনাছ পি অফ এক্স প্লাছ 1 প্লাছ চি এইটো আমাৰ বহুপদ হয় আগত আমি এই বহুপদটোক যিটো আমাৰ এই বহুপদটো দিয়া আছে এইটোক আমি আগত ঠিক কৰিম তো ঠিক কৰিবৰ কাৰণে এইটো তুমি যদি চোৱা ইয়াতে পি ব্ৰেকেটত এক্স প্লাছ 1 আছে তো আমি পিৰ লগত পূৰণ কৰি দিম তো ইয়াতে লিখিম x² মাইনাছ পিৰ লগত এক্স পূৰণ কৰিলে পি এক্স হ'ব আৰু এই মাইনাছ পি আৰু এক পূৰণ কৰিলে কি হ'ব মাইনাছ পি হ'ব তো পি এক গুণ পি এ হ'ব আৰু মাইনাছে প্লাছে আমাৰ মাইনাছ হ'ব আৰু ইয়াতে হ'ব আমাৰ প্লাছ চি তো এতিয়া আমি কি কৰিম তো x² মাইনাছ পি অফ এক্স ইয়াতে আমি চিটো আগত লিখিম ওকে প্লাছ চি মাইনাছ পিটো এইটো লিখিম তো এইটো আমাৰ দ্বিঘাত বহুপদ হ'ব তোমাৰ এনেকে প্ৰথমত বনাই ল'ব লাগিব ওকে তাৰপিছত আমাৰ এনেকুৱা এটা ৰাখি দিয়া আছে যে আলফা প্লাছ 1 ইনটু বিটা প্লাছ 1 ইকুৱেল টু 0 দিয়া আছে তো এইটোক আমি পূৰণ কৰিম তো আলফা আৰু বিটা পূৰণ কৰিলে আলফা বিটা হ'ব আৰু আলফা আৰু 1 পূৰণ কৰিলে আলফাই হ'ব আৰু প্লাছে প্লাছে আমাৰ প্লাছ হ'ব ওকে তো এনেকৈ কৰিব লাগিব তাৰপিছত 1 এৰে পূৰণ কৰিবা তো তুমি আলফাৰে প্ৰথমত এই দুটাক পূৰণ কৰিবা বিটা আৰু 1ক তাৰপিছত আমি 1 এৰে বিটা আৰু 1ক পূৰণ কৰিম তো এক বিটা গুণ কি হ'ব বিটা হ'ব আৰু প্লাছে প্লাছে আমাৰ প্লাছ হ'ব আৰু কি যে এক গুণ আমাৰ এক হ'ব আৰু প্লাছে প্লাছে আমাৰ ইয়াতে প্লাছ হ'ব ইকুৱেল টু আমাৰ 0 হ'ব এতিয়া তুমি যদি চোৱা ইয়াতে আমাৰ আলফা বিটা আছে আৰু বিটা আৰু আলফা প্লাছ বিটা আছে ওকে আমি এটুক আমি কি কৰিব পাৰিম এটো আমি বেলেগকে লিখিম এই ব্ৰেকেটত দিম সেইকাৰণে ওকে তো এতিয়া তুমি যদি চোৱা তোমাৰ সূত্র দিয়া আছে শূন্য দুটাৰ সমষ্টি মানে আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ এক্সৰ হহক বাই এক্স স্কয়াৰৰ হহক আৰু আমাৰ শূন্য দুটাৰ গুণফল দিয়া আছে আলফা বিটা ইকুৱেল টু ধ্ৰুৱক পদ বাই এক্স স্কয়াৰ হওক তো এইটো তুমি যদি চোৱা এইটো আমাৰ এই তলৰ সূত্ৰটোতো হ'ব যেটো আমাৰ গুণফলৰ সূত্র দিয়া আছে শূন্য দুটাৰ গুণফল তো আমাক ইয়াতে কৈ দিছে যে আলফা আৰু বিটাটো শূন্য হয় তো এই শূন্য দুটাৰ গুণফলৰ সূত্র আমাৰ হ'ব ওপৰত হ'ব ধ্ৰুৱক পদ তলত হ'ব এক্স স্কয়াৰৰ হওক তো আমি যদি লিখো এইটো আমাৰ বহুপদ হয় তো ইয়াৰ পৰা আমি বিচাৰি ওলাম যে ধ্ৰুৱক পদটো কোনো ধ্ৰুৱক পদ মানে কি যাৰ লগত এক্স নাথাকে তাক আমি কি পদ বুলি কওঁ ধ্ৰুৱক তো তুমি যদি এই সমীকৰণটো চোৱা ইয়াতে কাৰ লগত এক্স নাই তো তুমি ইয়াতে চাবা যে চি মাইনাছ পিৰ লগত এক্স নাই তো আমি ইয়াতে লিখিব পাৰো চি মাইনাছ পিটো লিখিম তাৰপিছত তলত আছে আমাৰ এক্স স্কয়াৰৰ হহক তো আমি ইয়াতে লিখিব পাৰো এক্স স্কয়াৰৰ হহকটো আমি লিখি দিম তো ইয়াতে তুমি চাবা এক্স স্কয়াৰৰ আগত কি আছে একো নাই মানে 1 আছে তো আমি 1 লিখিম তাৰপিছত প্লাছ আছে প্লাছ দিম তাৰপিছত আলফা আৰু বিটা তো ইয়াতে আমাৰ আলফা প্লাছ বিটাৰ যেটো আমাৰ সূত্র দিয়া আছে মাইনাছ এক্সৰ হহক তলত আছে এক্স স্কয়াৰৰ হহক ওকে আমি লিখিম এনেকৈ আমি প্ৰথমত দাগ দিম তাৰ ওপৰত কি হ'ব এক্সৰ মাইনাছ আছে মাইনাছটো দি ললো প্ৰথমত তাৰপিছত আছে আমাৰ এক্সৰ হহক তো ইয়াতে তুমি যদি চোৱা এক্সৰ হহক আছে মাইনাছ পি আমি প্ৰথমত মাইনাছ পিটো বহাম আৰু এইটো ব্ৰেকেটত লিখিম আৰু তলত লিখিম এক্স স্কয়াৰৰ হহক তো ইয়াতে এক্স স্কয়াৰৰ হহক আছে 1 তাৰপিছত প্লাছ 1 আছে ইকুৱেল টু 0 আছে তো এইটো লিখিম ওকে তেতিয়া আমি যদি চাও তলত 1 টো থাকিলেও হয় না থাকিলেও একে কথা ওকে তো আমি লিখিম c মাইনাছ পি তাৰপিছত এইটো কি হ'ব মাইনাছে মাইনাছে প্লাছ হৈ যাব প্লাছ পি তাৰপিছত প্লাছ 1 ইকুৱেল টু কি হৈ যাব 0 এতিয়া তুমি যদি চোৱা ইয়াতেও মাইনাছ পি আছে ইয়াতেও মাইনাছ পি আছে তো আমি এটুক কাটি দিব পাৰো তো এই দুটা আমি কি কৰিম কাটি দিম তো কাটি দিলে তুমি পাবা ইয়াতে c প্লাছ 1 ইকুৱেল টু তো তাৰপিছত আমাৰ থাকি যাব c আৰু এইটো 1 টো প্লাছৰ আছে ইপিনে গলে মাইনাছ 1 তো আমি পাই গলো তো আমাক ওলাব দিছে চিৰ মান তো আমি চিৰ মানটো পাই গলো আমাৰ মাইনাছ 1 তেতিয়া আমি চিৰ মান পালো কি যে আমাৰ এনসার হ'ব -1 এইটো আমাৰ এনসার হ'ব যে চিৰ মান আমাৰ হ'ব -1 ওকে
তো সি নাম্বাৰটো আমাৰ এনসাৰ হ'ব তো এনেকৈ কৰিব লাগে তোমাৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব এই দুটা ওকে আৰু তুমি যদি ভালদৰে চোৱা ইয়াতে আলফা আৰু বিটা এই শূন্য দুটা দিয়া আছে তো তোমাৰ সেইকাৰণে আৰু বেছি ইজি কিয়নো ইয়াতো আমাৰ শূন্য দুটা দিয়া আছে আলফা আৰু বিটা তো ডাইৰেক্ট তুমি এই সূত্ৰটা তুমি কৰিব পাৰা ওকে আৰু এই সূত্ৰটা আলফা ইনটু বিটা তো এক বহুত ইজি হয় কেৱল তোমাৰ কি কৰিব লাগিব ঠিক কৰি ল'ব লাগিব এই যিটো আমাৰ সমীকৰণ আছে এটুক প্ৰথমত তোমাৰ এনেকৈ ঠিক কৰিব লাগিব তাৰপিছত যিটো এইটো দিয়া আছে ইয়াত তোমাৰ বহাব লাগিব ওকে তো বহালে তোমাৰ এনসাৰটো আহি যাব তো নেক্সট ভিডিওটোত আমি 5 নম্বৰটো কৰিম